ৰাবাৰ বুলেট ইউজ নকৰাকৈ চব নিয়ম উলংঘন কৰি পুলিচে যেনেকৈ এই মানুহখিনিৰ ওপৰত জঁপিয়াই পৰিছে, ছাগল মেকুৰীৰ নিচিনা যেনেকৈ হত্যা কৰিছে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। আমি গুৱাহাটী হাইকোৰ্টৰ অনাৰেবল চিফ জাষ্টিছক অনুৰোধ কৰিছোঁ, আপুনি চমুটো কেছ লওক। হিউমেন ৰাইট উলংঘন হৈ আছে, পুলিচে গুলিয়াই মানুহ হত্যা কৰিছে, যাব দিয়া নাই। সেই মানুহখিনিৰ কি অৱস্থা আছে খবৰ ল'ব। আমি প্ৰতিনিধি আমাক যাব দিয়া নাই, পুলিচে তামাচা লাগি আছে, আমাক নিৰাপত্তা দিয়া নাই। আমি প্ৰতিনিধি, আমাৰ নিৰাপত্তা নাই, আমাৰ সন্মুখত মানুহ আহি যেনেকৈ উদ্ভণ্ডালি কৰিছে আপোনালোকে দেখিছে। গতিকে সাধাৰণ মানুহ ক'ত নিৰাপদে আছে, এই মানুহখিনি নিৰাপদে আছে নে নাই খবৰ নাই। গতিকে DGP ডাঙৰীয়াক মই আহ্বান জনাইছোঁ, আপুনি এই খবৰখিনি লওক, আপোনাৰ দায়িত্ব আছে, আপুনি ইয়াৰ পৰা পলাব নোৱাৰে। হিউমেন ৰাইট উলংঘন নকৰিব, নিয়ম নীতি উলংঘন নকৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, আপোনালোকে দায়িত্ব পালন কৰক, ৰাজধৰ্ম পালন কৰক, মানুহক নিৰাপত্তা দিয়ক। এইটো আপোনালোকে জানে, মুখ্যমন্ত্ৰী এইটো মুখস্থ এটা বাক্য শব্দ থাকে, তেতিয়াহ'লে ব্যৰ্থ মুখ্যমন্ত্ৰী স্বীকাৰ কৰিব লাগিব। আপোনাৰ ৰাজ্যত লাখ লাখ সন্দেহযুক্ত নাগৰিক কেনেকৈ থাকে? আপুনি তেতিয়াহ'লে 3 বছৰ ব্যৰ্থ। ইয়াৰ আগত 5 বছৰ বিজেপি চৰকাৰ, 8 বছৰ বিজেপি চৰকাৰ, 8 বছৰ বিজেপিৰ চৰকাৰ থাকোঁতে আমাৰ বৰ্ডাৰ ফেন্সিং আছে, চব আছে, BSF আছে, তাৰপিছতো সন্দেহযুক্ত নাগৰিক অসমত কেনেকৈ আহে? আমিও নিবিচাৰোঁ বিদেশী অসমত থাকক। 71ৰ পিছত এজনো বিদেশী থাকিব নোৱাৰে, নালাগে। কিন্তু ভাৰতীয় নাগৰিকক এই শব্দটো ব্যৱহাৰ কৰি আপুনি গুলিয়াই হত্যা কৰিব, ঘৰ উচ্ছেদ কৰিব, অমানৱীয়ভাৱে এইসকলক হত্যা কৰিব, এইটো কিন্তু কাৰ্যকৰ কথা নহয়, এইটো মানি লোৱা কথা নহয়।